আপোনালোক সকলোকে বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বৃহত্তৰ বেতনী ফাৰ্ম অঞ্চলক সামৰি আমি বেতনী ফাৰ্ম কেন্দ্ৰীয় বহাগ বিহু উৎসৱ হিচাপে আমি গত 52 বছৰে আমি পালন কৰিছোঁ। এইবাৰ আমাৰ 53 সংখ্যক আৰু এই 53 সংখ্যক কেন্দ্ৰীয় বহাগী মেলা কৰি আমি 3 দিনীয়া কাৰ্যসূচী আমি উদযাপিত কৰিবলৈ লৈছোঁ। আপোনাৰ 17, 18, 19 মে আৰু 2, 3, 4 জেঠ আৰু এই 3 দিনীয়া কাৰ্যসূচীতে আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে। সদৌ অসম ভিত্তিত আমি আপোনাৰ হুঁচৰি প্ৰতিযোগিতা আছে, সদৌ অসম ভিত্তিত আমাৰ বৰ বিহুৱতী প্ৰতিযোগিতা আছে, য'ত নেকি আমাৰ 1,70,000 আৰু 50,000 প্ৰাইজ আছে। ঠিক তেনেধৰণে বৰ বিহুত আমাৰ 1,70,000 আৰু 50,000 প্ৰাইজ আছে। আমি 2 দিনৰ কাৰ্যসূচীত প্ৰথম দিনৰ কাৰ্যসূচীত আমি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। দ্বিতীয় দিনা আমাৰ এখন মুকলি সভা হ'ব আৰু মুকলি সভাৰ পিছতে আমাৰ মানে এখন সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। যিখন সাংস্কৃতিক সন্ধিয়াত আমাৰ অসমৰ বিখ্যাত আমাৰ অসমীয়া খ্যাতনামা শিল্পী বিহু কাশ্যপ, গীতালি কাকতি, সুদীপ ৰঞ্জন আৰু আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আপোনাৰ চাঞ্চল্য সৃষ্টি কৰা আমাৰ প্ৰিয়ম পল্লৱীৰ নেতৃত্বত এটা সাংস্কৃতিক দলে 45 মিনিটীয়া এটা অনুষ্ঠান পৰিৱেশন কৰিব। আৰু যিকেইটা অনুষ্ঠানত আমি ভাবিছোঁ যে আজি আমাৰ আহিবলগীয়া 53 সংখ্যক বিহু মেলা কেন্দ্ৰীয় বিহু মেলাখনে এখন সৰ্বাংগ সুন্দৰ সাংস্কৃতিক সন্ধিয়া আমি অনুষ্ঠিত কৰিব পাৰিম, য'ত আমি অসমৰ 3গৰাকী বিখ্যাত আমাৰ কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিব আৰু লগতে এটা সাংস্কৃতিক দলে আমাৰ অনুষ্ঠান পৰিৱেশন কৰিব। এইখনতে মই আমাৰ বেতনী ফাৰ্ম অঞ্চল তথা ধেমাজি জিলাৰ অঞ্চলবাসীকে আমি আবেদন জনাব বিচাৰিছোঁ যে আমাৰ এই 3 দিনীয়া কাৰ্যসূচীত আপোনালোকে সদলবলে আহি আমাৰ 3 দিনীয়া কাৰ্যসূচীটো আপোনাৰ সফল ৰূপায়ণ কৰিব। আৰু লগতে আমি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগীসকলক ইয়াৰ জৰিয়তে আমি সাদৰে আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আপোনালোকৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব বুলি আমি আশা কৰিছোঁ।